এইফালে কেকটো পেকিং কৰিলো আশা কৰো আপোনালোকে অৰ্ডাৰ দিব আৰু ফোন নম্বৰটো আকৌবাৰ মই মেনশন কৰি দিছো 84533641 আৰু সেইকাৰণে এতিয়াৰ পৰা ডিসিশন লৈছো যে প্ৰত্যেকটো অৰ্ডাৰত মই এডভান্স লম লাগিলে 300 रुपीसৰে কেক নহওক কিয় এডভান্স লম যিমানে সৰু কেক নহওক কিয় লাগিলে 200 টকা কেক হলে মই তাত 50 টকা এটা হলো এডভান্স লম মানুহজন মানে কি কম আৰু মুখখন কি কৰিছা নাম লিখি আছো এটো মাকৰ কাৰণে দিছে অৰ্ডাৰ কেক ফিয়ান পাৰা ওচৰতে হেকানে মানে ইজি হৈছে বহুত ঠাই থাকো তোমাক কম কিবা পুচাই থাকো বহুত ভাল এই গৰাকী সেকেন্ড গৰাকী লৈলু কেক বাপৰা আইস কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি এটা নতুন ব্লগত স্বাগতম জনাইছো আৰু আজি ভিডিওটো দেখাম মই কেকস মানে আজি সেকেন্ড অৰ্ডাৰ হয় ফাৰ্স্ট অৰ্ডাৰটো কালি আছিল কিন্তু ইয়াৰ আগৰ ভিডিওটো চাইছে হ'বলা যে কেকটো তেতিয়ালৈকে নিয়া নাছিলে আৰু আজি নিয়া কথা বাট ষ্টিল মোৰ এনেকুৱা এটা মানে নিগেটিভ ভাইব আহি আছে যে নিনিব নেকি হলেও আপোনালোকক জনাম বাৰু আৰু আজি আছে দুটা কেকৰ অৰ্ডাৰ সেই দুটা বাৰু পুৰা মানে কনফাৰ্ম হৈ নিব এতিয়া জলদি জলদি কেকটো বনাওগে আৰু আপোনালোকক অলপ যদি পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু বহুতে কৈ আছে মোক কেকৰ ৰেচিপি দিবলৈ কমপ্লিট বস্তুখিনি দেখুৱাবলৈ কিন্তু মানে কি হয় এটা ভিডিওতে দেখাবলৈ বহুত বেছি টান হৈ যায় যেহেতু মোৰ ব্লগো থাকে আৰু অনলি কেকৰ ভিডিও দেখালে কেতিয়াবা ভিউজো নাহিব পাৰে মই ব্লগ কৰিলেহে ভিউজটো অকমান আহে আৰু সেইটো আমি ধ্যান ৰাখিবই লাগিব যিমান যি নহওক আমাৰ যদি ভিউজে নাহে তেন্তে ভিডিও বনাইতো কোনো লাভ নাই বা আপোনালোকে যদি ভিডিও নাচায় তেন্তে ভিডিও বনাই কি লাভ আছে তো সেইকাৰণে মানে সকলোখিনি মিলাই কৰিহে দিবলগীয়া হয় আৰু মই যিমান পাৰো চেষ্টা কৰিম আপোনালোকক কেকৰ ৰেচিপি বা সকলোবোৰ দেখুৱাবলৈ কিন্তু এটা ভিডিওত একদম সম্ভৱ নহয় সকলোখিনি দেখুৱা বাৰু এতিয়া ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰিছো চাই থাকক অংকু কামলৈ গ'ল মই এতিয়া অকমান ভাত পানী খাই পেলাই আজৰি হলো অকমান ষ্টাইল কৰি ললো আৰু এতিয়া বলক দেখাওঁগে আপোনালোকক কেক কেইটা মই মানে খিৰকিৰ ওচৰত আছিলো দেই পোহৰটো বহুত ধুনীয়া পৰে সেইখিনি তো কেক কেইটা এইকেইটা ৰ'ব দেখাই আছো আৰু আজি কাপ কেকো বনাইছো কেইটামান ৱেইট এয়া কাপ কেক চাওক এয়া এইটো চকলেট কেক আছে আৰু এইটো ভ্যানিলা ফ্লেভাৰত আছে এতিয়া বনাম আৰু চকলেট ফ্লেভাৰটোৰ কাৰণে চকলেট ৰেডি কৰিলো চাইদিন মানে হৈছিলে আৰু অৰ্ডাৰ মই মানে কি হেৰি কি কয় বনোৱা নাছিলো আৰু লাষ্ট মোমেন্টত কালি বনাইছো আৰু আজি কমপ্লিট কৰিছো এতিয়া 2টা বাজিলে ককাল বিষাই গৈছেগে ইমান মানে জলদি কৰিছো মানে কি এটো মোৰে ভুল বাৰু হ'ব আৰু টাইম আছে বনাম বুলি ভাবিছিলো আৰু এতিয়া পা হেতু নহয় আৰু যদি অৰ্ডাৰ আপোনালোকে দিন আগত দিয়া লগে লগে বনাই থৈ দিম আৰু এতিয়া আকৌ দাদা আহি আছে অংকুৰ মানে পাপুদা আহি আছে তাকে এতিয়া খানা বনাও মই মানে কি ৰাতিপুৱা কিবা এটা খালো আৰু কিন্তু এতিয়া যেহেতু 2টা বাজিছে দাদাও ইমান দূৰৰ পৰা আহিছে সো ফাইনালি কেকটো আপোনালোকক দেখুৱাই দিও 1 2 3 এয়া ফাইনালি এইটো হৈ গ'ল কেক এতিয়া ইয়াৰ ফটোশুট হ'ব মানে মোৰ পোৱালিটোৰ ফটোশুট
হি 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 কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই এইটো চকলেট ফ্লেভাৰত হয় ভিতৰত চকলেট ফ্লেভাৰ আৰু বাহিৰত এনেকুৱা আৰু ফটো টপাৰ কেক হয় তো এইটো অকণমান প্ৰাইচটো বেছি হয় মানে নৰ্মেল কেকতকৈ হ'লেও এতিয়া মই যিহেতু এইটো ছেকেণ্ড অৰ্ডাৰ হয় সেইকাৰণে ইয়াৰ প্ৰাইচটো কমাই দিছোঁ কিন্তু একচুৱেলি চেল কৰা হয় তো এইটো ফাৰ্ষ্ট কেক হ'ব এইটো ফাৰ্ষ্ট চেল যাব মানে তো এইটো ফটোশ্বুট কৰি লওঁ ভিডিঅ' শ্বুট কৰি লওঁ তাৰপিছত লগ পাই আছোঁ এইফালে কেকটো পেকিং কৰিলোঁ কাষ্টমাৰ আহি আছে লৈ যাওঁ আৰু এতিয়া মই অকণমান আগলৈকে ওলাই যাম মানে ফাইনেলি ফাৰ্ষ্ট কেক গৈ আছে আৰু আমাৰ বেকাৰীৰ পৰা ভণ্টিহঁত আহিলে আৰু এইফালে কোনখিনিত ঘৰ আমাৰ মোৰ ঘৰ আমিনগাঁও ইয়াতে বাইদেউৰ বিয়া হৈছে বাবুৰ বাৰ্থডে অঁ আচ্ছা কোনখিনিত হয় এইখিনি হিৰেণপাৰা ওচৰতে সেইকাৰণে মানে ইজি হৈছে বহুত চাই থাকো তোমাক পংখী বাপু চাই থাকো বহুত ভাল লাগে মই কেতিয়া লগ পাম কেতিয়া থেংক ইউ আৰু চকলেট এটা আনি দিছে তাই মৰম লগা বাৰু কেকটো কেনেকুৱা পোৱা কমেণ্ট কৰিব নাপাহৰিবা আকৌ দেই মই ভিডিঅ' আপলোড কৰিম ঠিক আছে নাই এইফালে আৰু এগৰাকী ভণ্টি তোমাৰ ভণ্টি অঁ দিয়া কেনেকুৱা লাগে জনাবা দেই ফাইনেলি ফাৰ্ষ্ট অৰ্ডাৰ গ'ল এতিয়া আৰু এটা কথা কৈ দিওঁ আগৰ যোৱাকালিৰ যোনটো কেক আছিলে এতিয়ালৈকে মানুহজনে ফোনেই কৰা নাই মই ৰাতিলৈকে চাওঁ মানুহজনে যদি ফোন নকৰে তেনে লাষ্ট এবাৰ ফোন কৰি সুধিম তাৰপিছত আপোনালোকক মই সকলো ডিটেইলছ দি দিম কোন হয় ক'ৰটোতো নাজানো কিন্তু উপায় নাই আৰু কাৰণ এনেকৈ মানুহে যদি বাকীখিনি পিছত ক'ম আৰু দেই এনেকৈ মানুহ যদি ঠগাই আৰু কি কৰিম আমি আৰু সৰু সুৰা বিজনেছে ষ্টাৰ্ট কৰিছোঁ বোলে ডাঙৰ বিজনেছ একো নাই ডাঙৰ বেকাৰী আছে একো নাই থাকি যাব বেলেগে লৈ যাব কিন্তু আমাৰতো হোম বেকাৰীহে চাওঁ কি হয় সন্ধিয়ালৈকে আৰু ইমান মৰম লগাকৈ চকলেটটো আনি দিছে বহুত বেছি ভাল লাগিলে এইফালে আজিৰ ছেকেণ্ড কেকটো হৈ গ'ল এয়া ফটো চটো ক্লিক কৰিলোঁ একদম ষ্টুডিঅ' নিচিনা কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই এইটো অকণমান ফটোত বেলেগকৈ আছিলে মই অকণমান বেলেগ কৰি দিলোঁ আমাৰ পুচুকাই পুচুকাই ফুচু চাওঁ ফুচুটো আমাৰ মায়ে অংকুক আগতে অংকু না ঘৰত মাতা নামটো মানে পুচু দেই আৰু আমাৰ মায়ে কি বুলি মাতিছিল তোমাক ফুচু ফুচু বুলি কয় অংকৰ আগতে সেই ফুচু নে ফুচু কাক ভাল পাওঁ তই এনেকৈ কয় কি কৰিছা নাম লিখি আছো এইটো মাকৰ কাৰণে দিছে অৰ্ডাৰ কেক ৱাও ইমান কিউট লাগিছে পিংক পিংক য়েছ ছোৱালী মানুহৰ নি মাকৰ হয় বাৰ্থডে ৱাও ইমান কিউট আই লাভ ইউ মা বুলি লিখিব দিছে তাকে লিখি আছো মাকৰ প্ৰতি যে এনেকৈ সদায় মৰম চেনেহবোৰ থাকক আৰু ইমান মৰমত অৰ্ডাৰটো দিছে ময়ো আগতে দিছিলোঁ তেতিয়া মই কেক বনোৱা নাছিলোঁ বেলেগক অৰ্ডাৰ দি আনো মা বাৰ্থডেত কেনেকুৱা হৈছে ক'ব দেই তুমি কেনেকুৱা হৈছে মোৰো মৰম লাগিছে কেকটো দেখি এইফালে ডেলিভাৰী দিব গৈ আছোঁ আমাৰ ৰাস্তালৈকে সৰুৱা ৰাস্তা এইগৰাকী ছেকেণ্ডগৰাকী লৈ ল'লোঁ কেক বাপৰা হাই কৈ দিয়া যায় আৰু কেনেকুৱা লাগে ক'বা একদম জেনুইন ৰিভিউটো দিবা দেই যদি বেয়া লাগিছে বুলি দেখাতটো ভালে লাগিছে এতিয়া টেষ্ট কৰি পেলাই জনাম আৰু বাৰু ঠিক আছে ভাল লাগিল লগ পাই আপোনাকো ভাল লাগিল ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু ভাবি আছিলোঁ বা ষ্টৰি চোৱাৰ পিছতে তাক দিম অৰ্ডাৰ আজি ফাইনেলি দিলোঁ আৰু মাৰ বাৰ্থডেত খাই পেলাই টেষ্টটো জনাম কেনেকুৱা হয় থেংক ইউ অৰ্ডাৰ দিয়াৰ কাৰণে আৰু নেক্সট আমাৰ বাৰ্থডে দিম বাৰু আকৌ লগ পাম বাই বাই এইটো লোৱা চকলেট তোমালৈ আৰু এটা চকলেট আহিছে হাই এভৰিৱান আজি হৈছে নেক্সট ডে আৰু আজি 3 দিন হৈ গ'ল মই ডাইৰেক্ট কথাখিনিয়ে কওঁ বেছি লেলাই নাথাকোঁ
প্ৰথম যোনটো কেক বনাইছিলো চকোমকা যোনটো ফ্লেভাৰ আছিলে সেই কেকটো কাষ্টমাৰে নিনিলে আনকি মোৰ ফোনো ৰিচিভ মানে ফোনো নালাগেগে লগতে মোৰ মেছেজৰো ৰিপ্লাই দিয়া নাই তো মই এতিয়া কি কৰো আপোনালোকে কওকচোন এতিয়া মানে কি মই ভাবিছো সেই কেকটো এতিয়া ভুকাই দিয়ে এনেকে নকৰিব কেতিয়াও আপোনালোকে যদি নিব নোৱাৰে তেওঁলোকৰ বলে দূৰ হয় আৰু প্ৰথমতে যেতিয়া তেওঁলোকে অৰ্ডাৰ দিছে মই ডাইৰেক্ট কৈছো যে মোৰ ঘৰ ইয়াত হয় ইয়াত আহি পেলাই আপোনালোকে ল'ব লাগিব মই ডেলিভাৰী পঠাব নোৱাৰো তেতিয়া তেওঁলোকে মানে কৈছে যে ঠিক আছে হ'ব একো নাই মই গৈ পেলাই লৈ আহিম পিছত যেতিয়া কেকটো বনাই কৰি আজৰি হলো আবেলি সময়ত ফোন কৰিছো তেখেতে কৈছে যে কেকটো আনিব নোৱাৰিম আজি মই বহুত দূৰত আছো মই তেওঁ মানে কথাত মই বুজি পাই গলো যে তেওঁ কেকটো নিবলৈ মন নাই মানে কেনেকুৱা ফালতু মানুহ থাকিব পাৰে ভাবকচোন কোনোবা এজনী ছোৱালীয়ে হওক বা কোনোবা এটা ল'ৰাই হওক নতুনকে কিবা এটা আৰম্ভ কৰিছে উৎসাহ দিয়ক লাগিলে আপোনাৰ নলয় ঠিক আছে নলক ফোন কৰি পেলাই উৎসাহ দিয়ক সেইটো বেলেগ কথা কিন্তু এনেকে বস্তুটো অৰ্ডাৰ কৰি পেলাই নলয় তাতে আকৌ বনোৱা বস্তু খোৱা বস্তু বোলে কিবা বেলেগ মেটেৰিয়েল পিন্ধা উৰা কাপোৰ চাপোৰ তেনেকুৱা হলেও বেলেগ কথা ৰিটাৰ্ণ আহি গলেও কোনো কথা নাই কিন্তু খোৱা বস্তুটো কেক হয় সেইটো যেটো সোনকালে বেয়া হৈ যায় 7-8 দিনৰ পিছত বেয়া হৈ যায় তো সেই বস্তুটো কেনেকে মানে মানুহে এনেকে এলাইথনি কৰিব পাৰে এনেকে নকৰিব কাৰণ মোৰো এলাইথনি হয় আৰু বস্তুটো মই কাক খুৱাম বা মানুহ বাৰু বিচাৰি পেলাই গলুৱে ক'ত যাম কিমান যাম তো এনেকে অৰ্ডাৰ নিদিব আপোনালোকে যদি দিব নিবিচাৰে একেবাৰে নিদিব আৰু যদি আপোনালোকৰ দূৰ হয় আহিবলৈ মন নাথাকে তেন্তে একেবাৰে ট্ৰাই নকৰিবলৈ দিম বুলি তো ইমানে আছিলে ক'বলে বহুত বেয়া লাগিছে মই মানুহজনৰ নামটো মই মেনশন কৰি দিছো ঝংকাৰ কাশ্যপ আৰু 10 মাইল নে কি বুলি কৈছিলে মই বুজি নাপালো কোন জাগাডোখৰৰ নামো নকলে তেওঁ ভালকে তো হেফিলে থাকে আৰু নাম্বাৰটো মই কি মানে মেনশন কৰি দিম নেকি কওকচোন নেক্সট ভিডিঅ'ত যদি আপোনালোকে বিচাৰে মেনশন কৰি দিম আপোনালোকে ভালকে দিব আৰু কি কৰিম এতিয়া বহুত বেছি বেয়া লাগিছে এনেকা লাগিছে মানুহটো গৈ পেলাই মানে ভালকে দিওগে নেকি মানে গালি অলপ খোৱা বস্তু বিশেষকে পেলনি গলে বহুত বেয়া লাগে আৰু কি কম উপায় নাই এতিয়া হৈ গল প্ৰথম এনেকা হৈছে আৰু সেই কাৰণে এতিয়াৰ পৰা ডিসিশন লৈছো যে প্ৰত্যেকটো অৰ্ডাৰত মই এডভান্স লম লাগিলে 300 रुपीसৰে কেক নহওক কিয় এডভান্স লম যিমানে সৰু কেক নহওক কিয় লাগিলে 200 টকা কেক হলে মই তাত 50 টকা এটা হলেও এডভান্স লম আধাই হলেও এডভান্স লম মানে কেকৰ পইচাটো ৰাখি লম বাকি আপোনালোকে লয় নলয় সেইটো পিছৰ আপোনালোকৰ দায়িত্ব হ'ব কিন্তু মই মানে এতিয়াৰ পৰা এডভান্স লম কেকত বহুত বেছি বেয়া লাগিলে হেতু হোৱাৰ কাৰণে হেতু ইনসিডেন্ট হোৱাৰ কাৰণে মই ভাবিছিলো যে এনেকুৱা হ'ব যেহেতু অনলাইন যুগ হয় তো এনেকুৱা হ'ব বুলি মই ভাবিছিলো কাৰণ মই বহুত ইউটিউবাৰ দেখিছো জনে মানে বেকাৰ্স ব্লগ দেখিছো তেনেকুৱা কৰে বোলে বহুতে আজিকালি তো সেই কাৰণে মানে এতিয়া বাতিছো আৰু মানুহজন মানে কি কম আৰু মুখখন চিন্তি চাব আৰু বাকি দিয়ক আজি ভিডিঅ'টো এটা সমাপ্ত কৰো আশা কৰো আপোনালোকে অৰ্ডাৰ দিব আৰু ফোন নম্বৰটো আকৌবাৰ মই মেনশন কৰি দিছো 8453641901 এই নম্বৰটোত আপোনালোকে মেছেজ কৰিব পাৰিব WhatsApp কৰিব পাৰিব কল কৰিব পাৰিব অৰ্ডাৰ দিবলে খালি মানে এনে কল নকৰিব এনে কল কৰিলে মোৰ অকমান অসুবিধা হয় কাৰণ কাম কাজ বিলাক কৰি থাকো যে অকলে যেহেতু কৰো তো সেই কাৰণে বাৰু আজিলে বাই লাভ ইউ অল কেকটো দেখাই আছো ৰব আৰু নহলে ষ্টৰি বনাইছো বুলি ভাবিব নহয় কেকটো সিদিনাখনৰ সব এনেকৈ আছে পৰহিৰ এতিয়া মানে কেকটো এপিচ আমাৰ ৰুমলৈ থম মানে অংকু আৰু মই এনেই খাম আৰু তাৰপিছত বাকী বিলাই দিমগে আৰু উপায় নাই